বন্ধু-বান্ধৱীসকল, আজি মানুহজনৰ বাৰ্থডে যিহেতু মানুহজনে গম নোপোৱাকৈ সৰু কেক এটা আনিলোঁ ছাৰপ্ৰাইজ দিম বুলি। বাৰ্থডেৰ উপলক্ষে আমাৰ মিষ্টাৰে মিঠাই আনিছে। খানাৰ আয়োজন চলি আছে। এইখিনি চাব, খাচী মাংস, আলু পিঁয়াজ গুচাই থোৱা হৈছে। এইখিনি চালাড, ইয়াত দিয়া হৈছে বন্ধাকবি, বিলাহী, পিঁয়াজ, ধনিয়া আৰু কেঁচা জলকীয়া। এইখিনি আদা ৰচুন। খাচী মাংস বুলি ক'লে আচলতে আমাৰ আদা ৰচুনটো অলপ সৰহ লাগে। আদা ৰচুন আৰু পিঁয়াজ। মাংসখিনি ধুই ল'ব লৈছোঁ। মাংসখিনি ধুবলৈ লৈছোঁ। ব্ৰইলাৰ গাহৰি খাই থকাই হয়, সেইটো কাৰণে আজি বাৰ্থডে উপলক্ষে খাচী মাংস অনা হৈছে। খাচী মাংস কেনেকৈনো বনাওঁ তাকে চাই থাকক। এইখিনি পিঁয়াজ কুটি ল'লোঁ। পিঁয়াজ অলপ সৰহকৈ দিব লাগিব খাচী মাংস। এইখিনি ৰচুন, আদা, জলকীয়া, এইখিনি ধনিয়া, এয়া দিছোঁ জিৰা গুড়ি, জিৰা এইখিনি পিচি দিম। ইয়াত দিব লৈছোঁ দুখিলা তেজপাত আৰু এইখিনি আলু তেনেকৈ কাটি লৈছোঁ। আলুখিনি অলপ ডাঙৰকৈ দিছোঁ। এইখিনি মই মছলাখিনি পিচিব লৈছোঁ। আদা ৰচুন, ধনিয়া গুড়ি, জিৰা, জলকীয়া। কেৰাহীখন গৰম হৈ গ'ল। ইয়াত মই তেল অলপ সৰহকৈ দিছোঁ। পিঁয়াজ সৰহকৈ দিছোঁ যিহেতু, আৰু মাংস বুলি ক'লে তেল মছলা অলপ সৰহকৈ লাগে। তেল সৰহ দিছোঁ, পিঁয়াজখিনিও সৰহ যিহেতু। পিঁয়াজখিনি ভাজিবলৈকে তেলটো অলপ সৰহ লাগিব দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াৰ পিছত দি দিছোঁ মই পিঁয়াজখিনি। পিঁয়াজ দেখিছে নহয় কিমান সৰহকৈ দিছোঁ। মাংস বুলি ক'লে পিঁয়াজখিনি সৰহ হ'লেহে খাবলৈ সোৱাদ হ'ব। এতিয়া ৰঙচুৱা হোৱাকৈ পিঁয়াজখিনি ভাজিম। পিঁয়াজখিনি দেখিছে অলপ ৰঙচুৱা ৰং ধৰিছে। অলপ ৰঙচুৱা আৰু অলপ ৰঙচুৱা হোৱাকৈ মই ভাজিম। পিঁয়াজখিনি দেখিছে ৰঙচুৱা প্ৰায় হৈয়ে গ'ল। এতিয়া মই ইয়াত দি দিম মাংসখিনি। মাংসখিনি এনেকৈ লৰাই মাংসখিনি তেল সৰহকৈ দিছোঁ, সেইটো কাৰণে মাংসখিনি চাৰিওফালে তেলখিনি ভালদৰে লাগিবলৈ। মই মাংসখিনি আগতীয়াকৈ বইল কৰি নাই লোৱা। মই ভাজি ইয়াক বনাম বুলিয়ে আগতীয়াকৈ সিজাই লোৱা নাই। আগতীয়াকৈ বইল কৰি ল'লেও মাংসখিনি কোমল হয়, কিন্তু মই আজি বইল কৰি নাই লোৱা আগতীয়াকৈ। ইয়াত মই নিমখ দিছোঁ। আপোনালোকে মাংসখিনি গ্ৰেভিকৈ খায় নে জোল খায়, সেই অনুযায়ী নিমখটো এড কৰিব। মই মাংসখিনি যিহেতু জোল নবনাওঁ, অলপ গ্ৰেভি বনাম, সেই অনুযায়ী নিমখ এড কৰিছোঁ। ইয়াত হালধি দি দিছোঁ।
ভালকৈ লৰাই দিম। মই অলপ জলকীয়া গুড়ি দি দিছোঁ কালাৰৰ কাৰণে। ইয়াত দি দিছোঁ মছলাখিনি, আদা ৰচুনৰ পেষ্টখিনি দি এইখিনি ভালকৈ এনেকৈ লৰাই দিম। এইখিনি লৰাই থাকিম। মই এতিয়া আলুখিনি ইয়াত দি দিম। মাংসখিনি অলপ সিজাৰ পিছত আলুখিনি দি দিছোঁ। দি ভালদৰে এনেকৈ লৰাই দিম। মাংসখিনি এনেকৈ লৰাই আলুখিনি সিজালৈকে এতিয়া মন কৰিম। আলুখিনি সিজিবলৈ দিছোঁ। আৰু ইয়াত মই গোটা ৰচুন কেইডোখৰমান দি দিছোঁ। মাংসখিনি অলপ লৰাই দিম। প্ৰায় মাংসই সিজিছে আৰু আলুখিনি সিজিবলৈ অলপ বাকী। এতিয়া মই ইয়াত ঢাকন লগাই দিম অলপ সিজিবলৈ। প্ৰায় মাংস আলু সিজিলেই, আৰু মাংসখিনি দেখিছেই, দেখিবলৈ ইমান শুৱনি হৈছে, খাবলৈও ভাল লাগিব। প্ৰায় মাংস সিজিলেই, আলু সিজিবলৈ অলপ বাকী। এনেকৈ লৰাই থাকিম। মই ইয়াত অলপ গৰম মছলা এড কৰিছোঁ। ছাগলী মাংসৰ গোন্ধটো নহ'লে আহিব পাৰে, সেইটো কাৰণে। ইয়াত পানী দি দিছোঁ মই, অলপ গ্ৰেভি হ'ব যেতিয়া। অলপ পানী সৰহকৈ দিছোঁ, উতলাব লাগিব মাংসখিনি। উতলাই আমি অলপ থপথপীয়া কৰিম। আমাৰ প্ৰায় মাংস হৈয়ে গ'ল। ইয়াত ধনিয়া দি দিছোঁ আৰু অলপ সময় উতলাম। তাৰপিছত আমাৰ চব মাংস হৈ গ'ল। নিজৰ জন্মদিনত চাকি এগছি জ্বলাইছে। উপহাৰটো লৈ লোৱা, তোমাৰ জন্মদিনৰ উপহাৰটো লৈ লোৱা। কোনে আনিলে? আনিলোঁ আৰু। Happy birthday to you. Happy birthday dear Manju. Happy birthday to you. Nega khaleo. না তুমি পুতক খুৱাই দিয়া কৈছে। পুতক খুৱাই দিয়া। মই নিজে মই খাই লওঁ দেই। চবকে খুৱাই দিয়া অকণমান অকণমান। খা বলিয়া। মই নিজে বনাওঁ ন। চাম পালি। ভিডিঅ'
অফ খোৱা কৰা তোমাক গালত লগাব নাই লোৱা পাতি থৈছো আনো এইটো লোৱা আহক কেমেৰামেন কেমেৰা